হেল্ল' বন্ধুসকল, আজি আকৌ আহিলোঁ এক্সেটিক বাৰ্ড এণ্ড পেট শ্বপলৈ। আচলতে আগৰ এটা ভিডিঅ' বনাইছিলোঁ, মানে আপোনালোকৰ পৰা বহুত মৰম চেনেহ পালোঁ। আশা কৰোঁ এইটো ভিডিঅ'টো আপোনালোকৰ পৰা বহুত মৰম চেনেহ পাম বুলি। আচলতে আজি ভিডিঅ'টো এইকাৰণে বনালোঁ যে মোৰ বহুত ফ্ৰেণ্ডে কৈ আছে যে দাদা আকৌ এটা ভিডিঅ' লাগে, মানে আপডেট ভিডিঅ' লাগে, নতুন নতুন কালেকশ্যন কি হৈছে। গতিকে সেইকাৰণে আজি ভিডিঅ'টো মানে বনাম বুলি বৰপেটালৈ আহিলোঁ। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে বন্ধুসকল, বহুত নতুন নতুন বস্তু আহিছে, চাওক দেখিছেনে? এক্সেটিক বাৰ্ড এণ্ড পেট শ্বপ। চাওক বস্তুবিলাক দেখাই আছোঁ, পিছত বস্তুবিলাক দেখাই আছোঁ, পিছত আপোনালোকক দামবিলাক কম আৰু নামবিলাক কম। বন্ধুসকল, ইয়াত এটা মাছ আছে, মানে মাছে মাছক খাব। চাবচোন, এটা মাছ ধৰি আছে, মানে মাছটো খুৱাবৰ কাৰণে। আল্টিমেটলি সেই যিটো মাছক খুৱাব সেইটো মাছে মাছেই খায়, বেলেগ খাদ্য নাখায়। আপোনালোকক দেখাই দিওঁ, চাবচোন মাছটো উঠাই দিছে, চাবচোন। এইটো মাছ দেখিছেনে? একদম পুৰা ঘৰিয়ালৰ নিচিনা দেখা যায়, চাওকচোন। এইটো মাছটো খাব, চাব বন্ধুসকল, চাবচোন। এইটো মাছ দেখিছে, ৰঙা ৰঙা মাছটো দেখিছেনে? এইটো মাছ চাব, এইটো খাব। এই খালে ধৰিলে মই দেখাই আছোঁ, দেখিছেনে? এইটো মাছেৰে মাছ খাই জীয়াই থাকে। আৰু এনেকুৱা ধৰণৰ বহুত অদ্ভুত বস্তু দেখাই আছোঁ। ভিডিঅ'টো শেষলৈ চাব। মাছটো খাই দিলে বন্ধুসকল, দেখিছেনে? এইটোৰ কাৰণে শব্দ উঠিছে, কাৰণে অলপ আৱাজটো অলপ এনেকুৱা হৈছে। গতিকে আপোনালোকে বেয়া নাপাব, ভিডিঅ'টো শেষলৈ চাই থাকক। গতিকে বন্ধুসকল, এইটো কি নাম? এইটো আপোনাৰ হেমষ্টাৰ ন? হেমষ্টাৰ বুলি কয়। এইটো ৰেবিট নহয় জানো? ৰেবিট নহয়, এইটো অষ্ট্ৰেলিয়ান এটা প্ৰজাতি, আমাৰ ইণ্ডিয়ান প্ৰজাতি নহয় দিয়ক। এইটো মানুহে মানে খুব ভাল পায়, তাৰমানে মোক মৰম লগা হয়। এইটো প্ৰাইচ কিমান মান হ'ব? প্ৰাইচ এনে 3500 টকা পেয়াৰ। যদি কাৰোবাৰ ভিডিঅ' চাই আহে, মই 2500 টকা পেয়াৰ। ঠিক আছে বন্ধুসকল, আপোনালোক গমেই পালে। আৰু ইফালে চাওক, ইফালে এই বস্তু এটা আছে, আপোনাক কাৰোবাৰ যদি দৰকাৰ পৰে, এইবিলাক চাওক। এইবিলাক ঘৰত যে মানে টেৰিৰিয়াম বনায়, হয়। এই টেৰিৰিয়ামত কিছুমান জীৱন্ত বস্তু দিব লাগে, এনেকৈ পোক দিব লাগে, মানে সেইটো মেইনটেইনৰ কাৰণে। এইবিলাক বস্তু আমি মানে কালেকশ্যন কৰিছোঁ এতিয়া নতুনকৈ। যদি কাৰোবাৰ লাগে আমাৰ পৰা মানে এইটো কালেকশ্যন কৰিব। এইটো প্ৰাইচ ধৰক 1 পিচ মানে 250। অঁ, আৰু আছে বেলেগ ধৰণে ইউনিক। আৰু এটা পোক আছে, মই দেখাই আছোঁ, আপুনি চাব। ঠিক আছে। গতিকে দেখিছেনে বন্ধুসকল? আৰু মানে বেলেগ আপোনালোকে কৈ আছিলে ভিডিঅ'ত যে মানে আপডেট লাগে, নতুন নতুন কি কালেকশ্যন আহিছে। গতিকে আজি আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। এইটো পাউডাৰ বুলি কয়, ঠিক আছে? এইটো এই টেৰিৰিয়ামৰে পোক। যদি কাৰোবাৰ মানে লগা আছে, বিচাৰে, পাই যাব। আমাৰ বৰপেটা ৰোডত এইটো নাপায়, ধৰকচোন গুৱাহাটী গেলে পাব, এতিয়া বঙাইগাঁৱতে নাপায়। এইটোৰ প্ৰাইচ কেনেকুৱা? এইটো প্ৰাইচ 250 ৰুপিজ, মানে 250 টকা পাৰ পিচ। বেছি মেইনটেইন নাই, বন্ধাকবি অলপ দি থ'লে খাই থাকিব। গতিকে বন্ধুসকল, ইয়াতে মানে আপোনালোকে নভবা বস্তু এটা পাব, অদ্ভুত। এইটো বস্তু আপোনালোকে ভাবিব নোৱাৰে, সেইটো বস্তু ইয়াতে পাব। গতিকে আপোনালোক আহক ইয়াতে, আৰু দেখাই আছোঁ আপোনালোকক। এইবিলাক কালচাৰ স্পিচ আছে আপোনাৰ। এইটো কি নাম? এইটো কালচাৰ স্পিচ। কালচাৰ আপোনাৰ ইণ্ডিয়া আমাৰ দেশী কুকুৰৰ লগত যিটো জাৰ্মানী স্পিচৰ মিক্স হয়, সেইবিলাক ব্ৰিড এনেকুৱা হয়। এইটো মানে পিচ কিমান? পাৰ পিচ 4000 বুলি বিক্ৰী কৰি। 4000। এইটো আছে এটা কম প্ৰাইজত, এইটো অলপ সৰু ফিমেল, এইটো মেল আছে, এইটো আৰু সৰু ফিমেলটো, সেইকাৰণে এইটো যদি কাবাই লয় 2000 দি দিম। কিন্তু লোম হ'ব গাত, লোম হ'ব গাত। বাকী আছে ইয়াতে পাৰ্চিয়ান কেট আছে আমাৰ। পাৰ্চেণ্ট কেট নহয় এইটো? অঁ, এইটো কিমান প্ৰাইচ? এইটো আপোনাৰ প্ৰাইচ বেছি আছে, এইটো আপোনাৰ 20,000 টাকাৰ ওপৰত প্ৰাইজ আছে কেট। এইটো 20,000 টকা হ'ব? হা, 20,000 টকা। এইবিলাক কম প্ৰাইচ, মানে 15,000 টকা। এইটো আছে 15,000 পাব, এইটো 20,000 পাব। এইটো মানে সৰু আছে, এইটো অলপ ডাঙৰ আছে। এইটো আপুনি জহাই ঘৰত গ'লে যেনেকৈ ৰাখিব পাৰে। এইটো জাৰ্মান স্পিচ। এইটো হৈছে বন্ধুসকল জাৰ্মান স্পিচ। এই প্ৰাইচ কিমান মান হ'ব? এইটো ধৰক টিকাৰ কাৰণে হয়, 24 হিচাপত আছে।
যদিও কাবাই লয় 15,000 টাকা দাম আছে। এইটো 15,000 টকা চাব আপোনালোকে আৰু কিমান বয়স হৈছে এইটো এইটো বয়স 9 মাহ চলি আছে। 9 মাহ চলি আছে ঠিক আছে বাৰু বাকী এইটো পাৰ্চেণ্ট এইটো 6 মাহ। এইটো 6 মাহ এইটো আপোনাৰ 6 মাহ চলি আছে। এইটো যদি কাবাই ল'ব বিচাৰে মোটামুটি ধৰক 10,000 পাই যাব। এইটো মল্টিং চলি আছে, নতুনকৈ লুম আহি আছে। 10,000 টকাত পাই যাব 10,000 টাকা দিতে পারবে। বাকী এটা বস্তু দেখাই আছোঁ আৰু এইটো আমার গেনিপিগ আছে। যদি কাবাই ল'ব খোজে এইটো আমার গেনিপিগ। এই হ্যামষ্টাৰৰ নিচিনাই সৰু প্ৰজাতি, এইটো ডাঙৰ প্ৰজাতি। একচুৱেলি সৰু প্ৰথম যদি চালোঁ এইটো সৰু প্ৰজাতি এইটো ডাঙৰ প্ৰজাতি ডাঙৰ প্ৰজাতি। এইটো আপোনাৰ গেনিপিগ বুলি কয়, এইটো হেমষ্টাৰ বুলি কয়। এইটো এলবিনো কালাৰ আছে, পুৰা হোৱাইট, চকুত অলপ স্পট আছে মাত্ৰ আছে। পেয়াৰ আছে মেল ফিমেল, এইটো মেল এইটো ফিমেল। যদি কাৰোবাই ল'ব খোজে 600 টাকা পেয়াৰ। 600 টকা পিয়া পেয়াৰ বহুত কম, দুটা 600 টকা পাব দুটা 600 টাকা। গতিকে বন্ধুসকল আপোনাক কৈছিলোঁ যে ইয়াতে দাম বহুত কম হয় গতিকে আৰু বাকী একুৰিয়ামবিলাক আছে এইটো আপোনাৰ অফলাইন লাভ বাৰ্ড বুলি কয়, অফলাইন। অঁ কিমান মান হ'ব এইটো এইটো অফলাইনৰ ধৰা 2,000 টাকা পাৰ পিচ। 2,000 টকা পাৰ পিচ তলৰটো তলৰ এইবিলাক আছে আপোনাৰ 600 টাকা জোৰা, মানে পেয়াৰ 600 টাকা। এইটো আপোনাৰ 5,000 টাকা পেয়াৰ। আৰু এইটো আছে আপোনাৰ 3,000 টাকা লাভ বাৰ্ড, যিটো 3,000 টাকা পেয়াৰ। এইটো মিক্স আছে ব্ৰিড, কেইটামান মিলোৱা আছে 3,000 টাকা। আৰু এইটো জেব্ৰা ব্ৰিড, এইটো আপোনাৰ 450 টাকা পেয়ার। এইটো আপনার দাবাই স্পেরো, হ্যাঁ এইটো আপনার 1600 টাকা পেয়ার। আৰু এটা ইউনিক বস্তু আছে, মই দেখাই দিম আহক সব। দোকান আৰু এটা ইউনিক বস্তু আছে আপোনালোকক দেখাই আছোঁ বলকচোন। আচলতে মোৰ মাতটো অলপ ভাঙি আছে কাৰণ মোৰ মানে চৰ্দি অলপ হৈ আছে, সেইটো কাৰণে মাতটো ভাঙি আছে, মই বেয়া নাপাওঁ। বলকচোন ইউনিক বস্তু চাই লওক। এইটো হ'ল যিটো মাছক খুৱায়, এইটোৰ পৰা আপোনাৰ চানা হ'ব। এই চানাগিলা আমি খুৱাওঁ মাছক। মানে এইটো ডাঙৰ হৈছে, এইটো মেল ফিমেল আছে, এতিয়া ব্ৰিডিঙৰ কাৰণে ৰাখছোঁ। মানে এইটো মানে চানা পোৱালি হ'লে মাছত খুৱাই ন? অঁ মাছক খুৱাই, চানা পোৱালি দেখাই আছোঁ। এইটো কেনেকুৱা, এইটো ডাঙৰ প্ৰজাতি আৰু এটা আছে সৰু প্ৰজাতি। এইটোৰ চানাগিলা ইমান ডাঙৰ ডাঙৰ আপোনাৰ হ'ব। আৰু ধৰক এইটো সৰু, এইটো সৰু, এইটো এটাত আপুনি যদি ছিংগেল চানাকেইটা লয়, এটাত 20 টাকা পাৰ পিচ। এইটো 20 টকা পোৱালি কিমান মান দিব নে? এটাই মোটামুটি 200-250 টাকা পোৱালি দিব, 250-200 ওপৰত দিয়ক। মানে কণী বহুত পাৰে, 300-400 কণী পাৰে। আৰু ইয়াতে খাই কি? এইটো আপোনাৰ ৰোষ্ট যিটো আছে, অঁ গমৰ ৰোষ্ট আপোনাৰ তাতে পাব? মোৰ তাতেও বজাৰ ট্ৰেডিশ্যনেল মাৰ্কেটতো পাই যাব, টেনশ্যন নাই। অনলাইনতো পাই যাব। আৰু এটা আছে, এইটো সৰু প্ৰজাতি, এইটো ডাঙৰ প্ৰজাতি, আৰু এটা সৰু প্ৰজাতি আছে। এইটো এটা সৰু প্ৰজাতি, এইটো বেছিভাগ ডেট হৈছে, তাৰমানে এইটো চানা পাৰা শেষ হৈছে, তাত কণী দিয়া শেষ হৈছে। কিছুমান তাজা আছে, এই যে কণী পাৰছে পৰা, এই যে পকা ওলাইছে চাওক, এইটো চানা ওলাইছে, হৈছে। এইটো মানে চানা এইটো ৱৰ্ম হা, Worm. এইটো কুকুন বুলি কয় ডাঙৰ। এইটো যিটো এনেকা, এইটো কণী পাৰাৰ পিছত এনেকা চানা ওলাব। এইটো মাছৰ কাৰণে হাই প্ৰটিন, মাছৰ আধা পাব। মাছৰ হাই প্ৰটিন, High protein. মাছৰ কালাৰ গ্ৰোথ সম্পূৰ্ণ এইটো মেইনটেইন কৰিব। এনে বহুত আছে, এইটোৰ ভিতৰত লাৰি দিলি বহুত চানা আছে, সৰু সৰু বহুত চানা আছে, এনেকা এনেকা বহুত চানা আছে। এইটো মোটামুটি ধৰক 15-20 দিনত এনেকা চব ভৰি যাব। এইটো চব এনেকা ভৰি যাব চব লাহে লাহে। এই সৰু সৰু এতিয়া গমেই নাপাব আপুনি, থাকাটো আছে এনেকা সৰু সৰুটো গম নাপায়। মানে মই এইটো প্ৰথমবাৰ প্ৰডাকশ্যন কৰি চাই আছোঁ। মানে এইবিলাক বোলে প্ৰডাকশ্যন নহয় বোলে। গতিকে বন্ধুসকল দেখা পালে, আপোনালোকে যে কৈছিলে নতুন কালেকশ্যন মানে নতুন মানে মই আচৰিত আছোঁ। মানে কিছুমান অদ্ভুত বস্তু দেখা পোৱা যায়। এইটো বস্তু হয়তো বজাৰত মানে খুব কম দেখা পোৱা যাব। গতিকে আৰু এটা আপোনালোক কথা কৈ আছোঁ, মোৰ আগৰ ভিডিঅ'টো কোনে কোনে চাইছে আৰু কোনে আহিছে ইয়াতে আৰু কোনে ডিছকাউণ্ট পাইছে, এবাৰ কমেণ্ট কৰি এবাৰ জনাব। দাদাই ডিছকাউণ্ট দিছিলে দিয়া নাই মোৰ ভিডিঅ' চাই কিনে, আপোনালোকে কমেণ্ট কৰি এবাৰ জনাব। আৰু একযোৰ চৰাই আছে, ডায়মণ্ড ডগ আছে, অলপ ইউনিক চৰাই। ইয়াতে বেছিভাগ মইতো মাৰ্কেটত নাই ধৰক। বন্ধুসকল এইটো চৰাই চাওক, কি নাম আছিল এইটো? ডায়মণ্ড ডগ বুলি কয়। ডায়মণ্ড ডগ দেখিছেনে? এইটো হয়তো মাৰ্কেটত অষ্ট্ৰেলিয়ান ডায়মণ্ড ডগ বুলি কয়। অষ্ট্ৰেলিয়ান ডায়মণ্ড ডগ। আচলতে এইটো মানে বহুতত নাপাব আপোনালোকে দেখা, কিন্তু ইয়াতে পাইছোঁ। এতিয়া আপোনালোকে চাই লওক, এইটো পাৰ পেয়াৰ কিমান? এইটো পাৰ পেয়াৰ আপোনাৰ 2,000 টাকা। এইটো পাৰ পেয়াৰ 2,000 টকা হ'ব। আপোনালোকে আহিব পাৰে। এইটো ইউনিক চৰাই আছে, এইটো সচৰাচৰ নাপায় এইটো মাৰ্কেটত।
গতিকে বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা বুলি এবাৰ জনাব, ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি আপোনালোকে নাপাহৰিব। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আকৌ ভিডিঅ'টো অলপ পৰে জয় জয় হৈ আহিব।